বিহালী স্নাতক মহাবিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী সভা। বিহালী উচ্চ শিক্ষানুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয় সপ্তাহৰ 24-25 বৰ্ষৰ বঁটা বিতৰণী সভা আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উখল মাখল ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন কলা সংস্কৃতিৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ অন্তত অনুষ্ঠিত মূল সভাখনৰ সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ ৰমেন বৰাই। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ অজিত হাজৰিকাই। আজি বিহালী ডিগ্ৰী মহাবিদ্যালয়ত আজি সপ্তাহজোৰা যিটো আমাৰ মহাবিদ্যালয় সপ্তাহ থাকে তাৰ সামৰণি অনুষ্ঠান মূল অধিৱেশন আৰু বঁটা বিতৰণী সভা। তাত থাকি খুবেই আনন্দিত যে মোৰ ভাতৃপ্ৰতিম টুনটুন উৎপল এহেঁত আছে, কামখিনি ধুনীয়াকৈ চলি আছে। যে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যে এখন সুন্দৰ মঞ্চ, ইয়াত তোমালোকৰ প্ৰতিভা বিকাশ কৰা, ইয়াৰ পৰা তোমালোক অগ্ৰসৰ হৈ যোৱা। গতিকে ছাত্ৰ ছাত্ৰী পাৰ্টিচিপেশ্যনটো ভালেই। যি দেখিলোঁ এতিয়া আমাৰ বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা তেওঁ আজি সুন্দৰ এটা গীত পৰিৱেশন কৰিলে, আমাক সকলোতে হৃদয় কাট পেলাই গৈছে। গতিকে আমি আশা ৰাখিম যে এনেকুৱা যিটো ডিগ্ৰী মহাবিদ্যালয় যিটো কৰিছে ইয়াক আৰু উন্নত পৰ্যায়লৈ গতি কৰি আমাৰ অসম তথা নেশ্যনেল লেভেলতো ইয়াক আমাৰ ছাত্ৰ ছাত্ৰী যাব পৰা কেলিবাৰ আছে, তেওঁলোক যাব। আমি এই সুবিধাকণ দি আৰু মই সেই আপাহতে মোক আজি ইয়াত মুখ্য অতিথি হিচাপে মতাৰ বাবে বিহালী ডিগ্ৰী মহাবিদ্যালয়ৰ সকলো শিক্ষক বন্ধু ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সাহিত্যৰ সাংস্কৃতিক কৰ্মী ধ্ৰুৱজ্যোতি ৰাজখোৱাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি জ্যোতি বিষ্ণু ভূপেন হাজৰিকাৰ অৱদান উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক সমাজ জীৱনৰ সৈতে সম্পৃক্ত হৈ নিজৰ জীৱনশৈলী আগুৱাই নিবলৈ পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। সভাত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বৰগাঙৰ শিক্ষাবিদ ইন্দ্ৰেশ্বৰ কটকীয়ে। লগতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পৰশু চেত্ৰীয়ে। সভাত কলবেন্দ্ৰ কৌৰৱ বৰ্ষটোৰ শ্ৰেষ্ঠ গায়িকা ৰচিদা বেগমক মহাবিদ্যালয়ৰ পুথিভঁৰালৰ শ্ৰেষ্ঠ পঢ়ুৱৈ বঁটা প্ৰদান কৰাৰ লগতে খেল সপ্তাহত অনুষ্ঠিত খেল ধেমালি কলা সংস্কৃতি আদি প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়। সভাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। বিহালীৰ পৰা ভুৱন লুইতলৰ ৰিপৰ্টাৰ লাইভ অসম। বিহালী স্নাতক মহাবিদ্যালয় বিহালী বিধানসভা সমষ্টিৰ ভিতৰত এটি অনুষ্ঠান। এই অনুষ্ঠানটোৱে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লগতে মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে মহাবিদ্যালয় সপ্তাহ আমি অনুষ্ঠিত কৰিছোঁ। এই মহাবিদ্যালয় সপ্তাহৰ আজি সামৰণি অনুষ্ঠানত ৰাতিপুৱা ঠিক 9:30 বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল। এই শোভাযাত্ৰাৰ শুভ উন্মোচন কৰিবৰ বাবে আমাৰ অঞ্চলৰ শিল্পী পেঞ্চনপ্ৰাপ্ত বিনোদ খনালদেৱ আহিছিল আৰু খুব সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলেও খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰিছে। তাৰপিছতে বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ অজিত হাজৰিকাদেৱ আহিছে। নিৰ্দিষ্ট বক্তা হিচাপে এগৰাকী কবি সাহিত্যিক সন্মানীয় ধ্ৰুৱজ্যোতি ৰাজখোৱাদেৱে ইতিমধ্যে ভাষণ প্ৰদান কৰি আছে। ছাত্ৰ ছাত্ৰীৰ সহযোগিতা, শিক্ষক বন্ধুসকলৰ সহযোগিতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষভাৱে মহাবিদ্যালয় সপ্তাহৰ জৰিয়তে খেল ধেমালি আৰু গীত নৃত্যৰ এই বিকাশৰ যি অনুষ্ঠান, এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে সহযোগিতা কৰিছে। প্ৰতিগৰাকীকে আমাৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলকো আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।